নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবদ গীতামৃত। আজি শ্রীমদ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ৩৪ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: পিতাশী লোকস্য সৰাসৰস্য ত্বমস্য পূজ্যস্য গুৰুৰ্গৰীয়ান ন ত্বৎসমষ্টিভ্যধিকঃ কুতোऽন্যো লোকত্ৰয়েऽপ্যপ্ৰতিমপ্ৰভাৱা। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে অসামান্য প্ৰভাৱযুক্ত কৃষ্ণ, এই সমস্ত মহাজাগতিক প্ৰকাশ আৰু চৰাচৰ জগতখনৰ আপুনিয়েই পিতা। এই জগতৰ আপুনিয়েই পূজ্য আৰু সৰ্বশ্ৰেষ্ঠ গুৰু। তিনিও লোকতে আপোনাৰ সমকক্ষ কোনো নাই। আপোনাতকৈও শ্ৰেষ্ঠ এজন আৰু ক'ৰ পৰা ওলাব বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ বিশ্বৰূপ দৰ্শন লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়ত সখা অৰ্জুনে এই বিশিষ্ট শ্লোকফাকি তেওঁৰ আগত অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উপস্থাপন কৰিছে যে এজন পুত্ৰৰ বাবে পিতৃ যিদৰে পূজনীয়, সেইদৰে পৰম পুৰুষ পৰমেশ্বৰ সকলোৰে বাবে পূজনীয়। তেওঁৱেই আধ্যাত্মিক গুৰু, কাৰণ আদিতে তেওঁ ব্ৰহ্মাক বেদৰ জ্ঞান দিছিল আৰু তেতিয়াই তেওঁ অৰ্জুনক ভগৱানৰ যি ভগৱদ গীতাৰ জ্ঞান সেয়াও লাভ কৰিছিল। আৰু সেইবাবে তেওঁৱেই আদি আধ্যাত্মিক গুৰু আৰু এতিয়া যিকোনো এজন সৎগুৰুৱেই কৃষ্ণৰ পৰা উদ্ভৱ হোৱা গুৰু পৰম্পৰাৰ উত্তৰাধিকাৰী হোৱাটো বাঞ্ছনীয়। অৰ্থাৎ গুৰু শিষ্যৰ পৰম্পৰাটো যি প্ৰসংগ, সেই প্ৰসংগ ইয়াতে উপস্থাপন কৰিছে। আৰু এই গুৰু শিষ্য পৰম্পৰাটো আমাৰ কাৰণে অতি প্ৰাসংগিক বুলিও ইয়াৰ পৰা উমান পোৱা গৈছে। আৰু এই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে ভগৱানক সকলো ফালৰ পৰাই স্তুতি কৰা হৈছে এই শ্লোকফাকিত, আৰু তেওঁৰ মহিমা অপৰিসীম বুলি ইয়াতে উপস্থাপন কৰিছে। অৰ্থাৎ পূৰ্বৱৰ্তী পৰ্যায়ত কেৱল ভগৱানৰে যি গুণগাথা, সেই গুণগাথা কৰি আহি আছে, তেওঁক স্তুতি কৰি আছে। আৰু এই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে শ্বেতাশ্বেতৰ উপনিষদৰ এটি বিশিষ্ট শ্লোক বা মন্ত্ৰ। সেই মন্ত্ৰফাকি হৈছে এনেধৰণৰ: ন তস্য কাৰ্যং কৰণং চ বিদ্যতে ন তৎসমস্যাভ্যধিকস্য দৃশ্যতে। অৰ্থাৎ সাধাৰণ মানুহৰ দৰে পৰমেশ্বৰো এটা শৰীৰ আৰু ইন্দ্ৰিয়সমূহ আছে, কিন্তু কৃষ্ণৰ বাবে তেওঁ ইন্দ্ৰিয়সমূহ, তেওঁৰ দেহ, তেওঁৰ মন আৰু তেওঁৰ নিজৰ মাজত কোনো পাৰ্থক্য নাই বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু যিবিলাক অজ্ঞই কৃষ্ণক ভালদৰে নাজানে, তেওঁলোকে কয় যে কৃষ্ণ তেওঁৰ আত্মা, মন, হৃদয় আৰু আন সকলো বস্তুতকৈ বেলেগ, আৰু কৃষ্ণই পৰম তত্ত্ব, সেইবাবে তেওঁৰ কাৰ্যকলাপ আৰু শক্তিসমূহ সৰ্বোত্তম বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত ইতিমধ্যে ভগৱদ গীতাৰ ৪ৰ্থ অধ্যায়ৰ ৯ম সংখ্যক শ্লোকত উল্লেখ কৰি আহিছে পৰমেশ্বৰৰ জ্ঞান, শক্তি আৰু কাৰ্যকলাপৰ যি দিব্যতা, সেই দিব্যতা সম্পৰ্কে। আৰু সেই শ্লোকফাকি পুনৰাই উপস্থাপন কৰা হৈছে: জন্ম কৰ্ম চ মে দিব্যমেবং য়ো বেত্তি তত্ত্বতঃ ত্যক্তা দেহং পুনৰ্জন্ম নৈতি মামেতি সৰ্জুন। এই বিশিষ্ট শ্লোকফাকিৰ সৈতে ভগৱান কৃষ্ণৰ যি পাৰ্থিৱ দেহ, কাৰ্যকলাপ আৰু সিদ্ধিৰ বিষয়ে জানে, তেওঁৰ এই দেহ ত্যাগ কৰাৰ পাছত কৃষ্ণৰ ওচৰলৈ যি উভতি যোৱা বা ভগৱানৰ কাষলৈ যি উভতি যোৱা সি সিদ্ধি, সেই কষ্টময় সংসাৰখনলৈ দুনাই উভতি আহিব নালাগে বুলিও তেওঁ উপলব্ধি কৰে। অৰ্থাৎ ভগৱানৰ যি জন্ম, কৰ্ম আৰু যি দেহ, সেই দেহ সম্পৰ্কে তেওঁ ভালকৈ উপলব্ধি কৰিব পাৰে। আৰু সেই সম্পৰ্কে ইয়াতে উল্লেখ কৰিছে যে চৈতন্য চৰণামৃতৰ পৰা একালে ঈশ্বৰ কৃষ্ণ আৰ সবভৃত্ত। অৰ্থাৎ ভগৱান কৃষ্ণৰে সমস্ত অংশই, কেৱল কৃষ্ণই ঈশ্বৰ, বাকী সকলো তেওঁৰ দাস, আৰু সকলোৱে কৃষ্ণৰ আদেশত পালন কৰি গৈ আছে, আৰু সকলোৱে তেওঁৰ যি আদেশ অমান্য কৰাটো সম্ভৱকৰ নহয় বুলি উল্লেখ কৰিছে। অৰ্থাৎ এই সমস্ত তেওঁৰ তত্ত্বাৱধানত থাকিয়ে অৰ্জুনে পালন কৰি গৈ আছে, আৰু যিটো ব্ৰহ্ম সংহিতায়ো সমৰ্থন কৰিছে, আৰু তেওঁৱে সৰ্বকাৰণৰ কাৰণ বুলি ইয়াতে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।